জীৱনটো মানুহে বৰ জটিল ৰূপত লয়, ইমান জটিল মোৰ দৃষ্টিত নহয়। মোৰ নিজৰো এটা সত্তা আছে না, মই সত্তাটোক মই জীয়াই ৰাখিব বিচাৰিলোঁ। এটা কথা অনুভৱ কৰিছিলোঁ মানে যে মোৰ ঘৰত দুটা শিশু, মানে দুইটা শিশুক মই সমানে চাব লগা হৈছিলে। আমাৰ ঘৰ দুৱাৰ লৈ পেলাই সমস্যা, আমাৰ নিজৰ ঘৰ নাই, আমি ভাড়া ঘৰত থাকোঁ। মোৰ চাকৰিৰ কথাটো মই ভাবিব পৰা নাছিলোঁ, কিন্তু মই চাকৰিৰ কাৰণে বহুত বাৰ ট্ৰাই কৰিছিলোঁ, কিন্তু মোৰ ভাগ্যত চাকৰিটো নাছিল। এইকাৰণে মই ঘৰখন এৰিব নোৱাৰোঁ। ঘৰটো ল'বৰ কাৰণে মই 2 বছৰ শিলপুখুৰীত এটা সৰু হোষ্টেলত ভাড়া আছিলোঁ। ঘৰ বিচাৰি গ'লে মানে গৃহস্থই দিব নোখোজে, যিহেতু অকলশৰীয়া মহিলা। তো মনত এটা জেদ ভৰাই ল'লোঁ যে মই এটা ঘৰ ল'ম, কিন্তু মহানগৰীত ঘৰ এটা কিনা মোৰ কাৰণে ইমান সহজ কথা নহয়। খুৰী নিজৰ ছোৱালীৰ নিচিনা তেখেতে মোক ৰাখিলে। মই তেখেতৰ ঘৰত পূৰা 8 মাহ আছিলোঁ। গৰ্বৰে ক'ব পাৰোঁ মোৰ জুৰুডত এটা ঘৰ হৈ গ'ল। মোৰ এই ঘৰ লোৱাৰ যুদ্ধখন আৰ্ট এণ্ড ক্ৰাফ্টৰ যিখিনি ইনষ্টিটিউটৰ ষ্টুডেণ্ট আছিলে, গোটেইখিনি মোৰ এই যুদ্ধখন দেখা পাইছিলে। আমাৰ যুদ্ধখন অকলে দুজনীৰ মাজত, মানে এইটো বেলেগ পৃথিৱী, বেলেগ মানুহে গম নাপায়। মই খুব নৰ্মেল হৈ আজি 1.5 বছৰ হৈছে। তাৰ আগৰখিনি মোৰ ব্ৰেইনটো একচুৱেলি কোমাত আছিলে। তেওঁ মোৰ অভিমানটো ভাঙিলে। ভাঙাৰ পিছত মই সত্ৰৰ ভিতৰত সোমাই বহুত কান্দিলোঁ, মানে কান্দি পেলাই সেইদিনাই মোৰ অভিমানখিনি সত্ৰৰ ভিতৰতে এৰিলোঁ। 3 মাহ মই এনেকৈ ডেডিকেট কৰিলোঁ নিজক। মই ৰাতি দিন নাচিছোঁ দেই। সকলোতকৈ ডাঙৰ শব্দটোৱে হৈছে অৰ্থ। অৰ্থটো নহ'লে পৃথিৱীত একো কাম কৰিব নোৱাৰি।